মৰমৰ ছাত্ৰ ছাত্ৰী, আজি মই তোমালোকৰ বাবে লৈ আনিছোঁ আমাৰ অসমীয়া পাঠ্য বিষয়ৰ অন্তৰ্গত লেখক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱৰ আনন্দৰাম বৰুৱা শীৰ্ষক পাঠটি। এই পাঠটি পৰ্যালোচনা কৰাৰ আগতে লেখক পৰিচয় তোমালোকক দিব বিচাৰিছোঁ। উপেন্দ্ৰ চন্দ্ৰ লেখাৰু নৱবৈষ্ণৱ সাহিত্যৰ এগৰাকী অন্যতম গৱেষক পণ্ডিত। তেখেতে অসমীয়া বিষয়ৰ লগতে বাংলা বিষয়তো স্নাতকোত্তৰ ডিগ্ৰী অৰ্থাৎ MA ডিগ্ৰী লৈছিল। তেখেতে বহু বছৰ কটন কলেজত অসমীয়া বিভাগৰ অধ্যাপক হিচাপে অধ্যাপনা কৰিছিল। পৰৱৰ্তী সময়ত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে এইখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয়ৰ পৰা অৱসৰ লয়। তেখেতৰ সাহিত্যিক অৱদানৰ ভিতৰত অন্যতম বৃহৎ কলেবৰৰ অৰ্থাৎ বৃহৎ আকাৰৰ কথাগুৰু চৰিত সম্পাদনা কৰাটো। ইয়াৰ উপৰিও লেখাৰুদেৱে অসমীয়া ৰামায়ণ সাহিত্য, অসমীয়া সাহিত্যৰ সেৱক ৰজনীকান্ত বৰদলৈ, লক্ষ্মীনাথ বেজবৰুৱা আদি উল্লেখযোগ্য গ্ৰন্থ ৰচনা কৰি গৈছে। ইয়াৰ উপৰিও এইগৰাকী সাহিত্যিকৰ অনুবাদমূলক গ্ৰন্থৰ ভিতৰত অন্যতম হৈছে শ্ৰী শ্ৰী ৰামকৃষ্ণৰ উপদেশ, ধম্মপদ, এনক আৰ্ডেন ইত্যাদি। এইগৰাকী সাহিত্যিকে 1970 চনত ধিঙত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। গতিকে এই লেখক পৰিচয়ত আমি মনত ৰাখিব লাগিব যে কথাগুৰু চৰিত গ্ৰন্থখন কোনে সম্পাদনা কৰিছিল। পৰীক্ষাত প্ৰশ্ন হ'ব পাৰে যে কথাগুৰু চৰিত কোনে সম্পাদনা কৰিছিল। উত্তৰ হ'ব উপেন্দ্ৰ চন্দ্ৰ লেখাৰু। ঠিক একেদৰে উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল? তেতিয়া উত্তৰটো হ'ব 1970 চনত। তোমালোকে প্ৰতিটো কবিতাই হওক বা গদ্যই হওক পাঠৰ বিষয়বস্তুটো বুজাৰ আগতে কবি পৰিচয় বা লেখক পৰিচয়টো মনোযোগেৰে পঢ়িবা। লেখকগৰাকীৰ বা কবিগৰাকীৰ উল্লেখযোগ্য গ্ৰন্থসমূহৰ নাম মনত ৰাখিবা, কাৰণ পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন হয়। এতিয়া আহোঁ মই মূল পাঠটোলৈ। আমাৰ পাঠটোৰ নাম আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱা আমাৰ অসমী মাতৃৰ এগৰাকী সুযোগ্য সন্তান। বহুত মানুহ পৃথিৱীত আহিছে, মানুহ গৈছে। অহা যোৱা এই নিয়মমতেই সৃষ্টিকৰ্তাই পৃথিৱীখন চলাই আছে। কিন্তু তাৰ ভিতৰত এনে কিছু ব্যক্তি থাকে, যিগৰাকী ব্যক্তি পৃথিৱীৰ পৰা গুচি গ'লেও যুগে যুগে তেওঁ মানুহৰ হৃদয়ত জীয়াই থাকে। আৰু তেনেকুৱা এগৰাকী অসম মাতৃৰ যোগ্য সন্তান আনন্দৰাম বৰুৱা। এইগৰাকী পণ্ডিত অতীততো মানুহে চিনি পাইছিল, বৰ্তমানেও আমি তেওঁক স্মৰণ কৰি আছোঁ আৰু ভৱিষ্যতেও আনন্দৰাম বৰুৱা প্ৰতিজন অসমীয়াৰ অন্তৰত জীয়াই থাকিব। আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল 1850 চনত উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ নামে ঠাইত। আন 10জন ল'ৰাই যেনেকে গাঁৱলীয়া পৰিৱেশত ডাঙৰ দীঘল হয়, আনন্দৰাম বৰুৱাও ঠিক একেদৰে ডাঙৰ দীঘল হৈছিল। কিন্তু আন 10জন ল'ৰাৰ লগত আনন্দৰাম বৰুৱাৰ পাৰ্থক্য আছিল ইয়াতেই যে আনন্দৰামে প্ৰতিটো কাম একাগ্ৰতাৰে কৰিছিল। ঠিক একেদৰে তেওঁ অত্যন্ত পৰিশ্ৰমী আছিল। গতিকে এইকেইটা গুণৰ বলত আনন্দৰাম বৰুৱা জীৱনত সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। আমাৰ HS ছেকেণ্ড ইয়াৰত এই পাঠটো অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্য হৈছে যে ছাত্ৰ ছাত্ৰীয়ে যেতিয়া কোনো মহাপুৰুষ
বা মহান ব্যক্তিৰ জীৱনী অধ্যয়ন কৰে, সেই মহান ব্যক্তিৰ জীৱনী অধ্যয়নে আমাৰ নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীৰ মানসিক বিকাশ হোৱাত সহায় কৰে। আনন্দৰাম বৰুৱাৰ জীৱনী পঢ়ি যদি ছাত্ৰ ছাত্ৰীয়ে আনন্দৰাম বৰুৱাই তেওঁৰ জীৱনত যিখিনি আদৰ্শ দেখুৱাই গৈছে, সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ জীৱনৰ বাটত আগবাঢ়িলে নিশ্চয় তেওঁলোকে জীৱনত এদিন নহয় এদিন সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে সেই উদ্দেশ্যে এই পাঠটো আমাৰ ছেকেণ্ড ইয়াৰৰ অসমীয়া পাঠ্যৰ অন্তৰ্ভুক্ত কৰা হৈছে। আৰু ময়ো বিচাৰোঁ আমাৰ ছাত্ৰ ছাত্ৰীয়ে আনন্দৰাম বৰুৱাৰ দৰে এগৰাকী বিদগ্ধ পণ্ডিত, অসাধাৰণ কৰ্মীৰ নিজৰ জীৱনত আদৰ্শ পুৰুষ হিচাপে লৈ তেওঁ জীৱনত যিখিনি আদৰ্শ দেখুৱাই গৈছে, সেই আদৰ্শখিনি নিশ্চয় তোমালোকে অনুকৰণ কৰিবা। কাৰণ আমি তেখেতক অনুকৰণ কৰিলে আমাৰ ব্যক্তিত্বটো সবল আৰু আকৰ্ষণীয় হৈ পৰিব। আনন্দৰাম বৰুৱা আছিল ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথমগৰাকী অসমীয়া আৰু পঞ্চমগৰাকী ভাৰতীয়। আনন্দৰাম বৰুৱাৰ আগতে কোনেও ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা নাছিল। তেওঁৱেই ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষা অৰ্থাৎ IAS পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথমজন অসমীয়া। ঠিক একেদৰে এইগৰাকী মেধাৱী ছাত্ৰ, সংস্কৃত সাহিত্যৰ এগৰাকী বিদগ্ধ পণ্ডিত আছিল। তেওঁ প্ৰাচ্য আৰু পাশ্চাত্যৰ যিসকল ডাঙৰ ডাঙৰ পণ্ডিত আছিল, সেই পণ্ডিতসকলৰ লগত একেলগে উঠা বহা কৰিছিল বা বিশ্বৰ ডাঙৰ ডাঙৰ পণ্ডিতসকলৰ সৈতে একেলগে সংস্কৃত সাহিত্যৰ চৰ্চা কৰিছিল। তেওঁৰ জ্ঞানৰ পৰিসৰ আমাৰ ভাৰতৰ পৰিসীমা অতিক্ৰমী ইউৰোপ আমেৰিকাকে আদি কৰি বিশ্বৰ যিমান আগশাৰীৰ সভ্য দেশ আছে, সেই দেশবিলাকতো তেওঁৰ প্ৰতিভা বিয়পি পৰিছিল। ইমান সফলতা লাভ কৰাৰ পিছতো আনন্দৰাম বৰুৱাই তেওঁ নিজৰ পৰিচয় নিজৰ পিতৃ মাতৃৰ পৰিচয়েৰেহে দিছিল। ইচ্ছা কৰাহেঁতেন আনন্দৰাম বৰুৱাৰ নিজস্ব পৰিচয় আছিল, তেওঁ নিজৰ পৰিচয়েৰে গোটেই বিশ্ববাসীৰ আগত নিজকে চিনাকি কৰিব পাৰিলেহেঁতেন। কিন্তু তাকে নকৰি তেওঁ দুৰ্লেভেশ্বৰী আৰু গড়গড়ামৰ পুত্ৰ, পৰশুৰাম জানকীৰামৰ ভাতৃ বুলি পৰিচয় দি আনন্দিত হৈছিল। ইয়াৰ পৰা কি গম পোৱা যায়? আনন্দৰামৰ নিজৰ পিতৃ মাতৃৰ প্ৰতি থকা অগাধ শ্ৰদ্ধা ভক্তিৰ কথা গম পোৱা যায়। তেওঁ ভালকে জানিছিল মানুহে জীৱনত সফলতা লাভ কৰিলে বা জীৱনত উন্নতি লাভ কৰিলে তাৰ কৃতিত্ব পাব লাগে পিতৃ মাতৃয়ে। কাৰণ পিতৃ মাতৃৰ কষ্ট আৰু ত্যাগৰ বিনিময়তহে আমি জীৱনত সফলতা বা উন্নতি লাভ কৰোঁ, যিটো আনন্দৰামে বুজি পাইছিল। যাৰ বাবে তেওঁ জীৱনত সফল হোৱাৰ পিছতো নিজৰ পিতৃ মাতৃ বা যিসকলে তেওঁক লালন পালন কৰি ডাঙৰ দীঘল কৰিছিল, সেইসকলক তেওঁ অগাধ শ্ৰদ্ধা ভক্তি কৰিছিল। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও আনন্দৰামৰ এই গুণটো বা এই কামখিনি অনুকৰণ কৰিব লাগে। কাৰণ বৰ্তমান সময়ত আমি যদি দেখোঁ, তেতিয়াহ'লে এনেকুৱা বহু সন্তান আছে যিসকল জীৱনত সফল হোৱাৰ পিছত বা উচ্চ শিক্ষাৰে শিক্ষিত হোৱাৰ পিছত নিজৰ পিতৃ মাতৃক পাহৰি যায় বা নিজৰ পিতৃ মাতৃৰ পৰিচয় দিওঁতে লাজ পায়। এইটো অতিকৈ দুৰ্ভাগ্যজনক। বহু এনে উচ্চ শিক্ষিত সন্তান আছে যাৰ পিতৃ মাতৃ শেষ বয়সত বৃদ্ধাশ্ৰমত জীৱন অতিবাহিত কৰিব লাগে। সেইটো অতিকে দুৰ্ভাগ্যজনক। সেয়েহে আমাৰ উত্তৰ প্ৰজন্ম অৰ্থাৎ নতুন প্ৰজন্মই আনন্দৰাম বৰুৱাই যেনেকে পূৰ্বপুৰুষসকলক বা পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি কৰিছিল, তেওঁলোকেও ঠিক একেদৰে নিজৰ
পিতৃ মাতৃ বা জ্যেষ্ঠসকলক শ্ৰদ্ধা ভক্তি কৰিব লাগে। ঠিক একেদৰে এজন সুনাগৰিকৰ এটা উল্লেখযোগ্য গুণ হৈছে তেওঁ যিটো দেশত জন্মগ্ৰহণ কৰে নিজৰ জন্মভূমিক ভাল পোৱাটো। আনন্দৰামৰ অন্তৰতো স্বদেশ প্ৰেম আছিল। তেওঁ নিজৰ জন্মভূমিক অন্তৰেৰে ভাল পাইছিল আৰু সেয়া ফুটি উঠিছিল তেওঁৰ লিখনিবিলাকত। কাৰণ তেওঁৰ লিখনিবিলাকত তেওঁ য'তেই সুবিধা পাইছিল, য'তেই সুযোগ পাইছিল, তাতেই তেওঁ প্ৰাগজ্যোতিষপুৰ সম্ভৱম অৰ্থাৎ প্ৰাগজ্যোতিষপুৰৰ বাসিন্দা বুলি নিজকে পৰিচয় দি গৌৰৱ অনুভৱ কৰিছিল। আমাৰ অসমক পুৰণি কালত প্ৰাগজ্যোতিষপুৰ বুলিছিল। সেইটো কাৰণত তেওঁ নিজকে প্ৰাগজ্যোতিষপুৰ সম্ভৱম, প্ৰাগজ্যোতিষপুৰৰ বাসিন্দা বুলি কৈ নিজৰ পৰিচয় দিছিল। ইয়াৰ পৰা আনন্দৰামৰ অন্তৰত যে স্বদেশ প্ৰেম আছিল সেই কথাটো খুব ধুনীয়াকৈ ফুটি উঠিছে। গতিকে তেনেকুৱা সন্তান এজনক জন্ম দি নিশ্চয়কৈ তেওঁৰ পিতৃ মাতৃৰ লগতে অসম আই, অসম মাতৃয়েও গৌৰৱ অনুভৱ কৰে। আনন্দৰামৰ দৰে যদি প্ৰতিটো সন্তান হোৱাহেঁতেন তেনেহ'লে আমাৰ সমাজ, আমাৰ দেশখন, আমাৰ ৰাষ্ট্ৰখন উন্নতিৰ শিখৰত আৰোহণ কৰিলেহেঁতেন। আমাৰ মাজত যি থকা বিভেদ, অৰিয়াঅৰি, কাজিয়া পেচাল, হিংসা ঈৰ্ষা এইবিলাক ভাৱ নাথাকিলেহেঁতেন যদি সকলো আনন্দৰাম বৰুৱাৰ দৰে যোগ্য সন্তান হোৱাহেঁতেন। গতিকে আমি এইগৰাকী মহান ব্যক্তিক নিজৰ জীৱনত আদৰ্শ হিচাপে ল'ব লাগে। এতিয়া আনন্দৰামক লৈ বহুত সমালোচকে বিভিন্ন দোষাৰোপ কৰে। বহুতে ক'ব বিচাৰে আনন্দৰাম অসমীয়া হৈ তেওঁ অসমীয়া ভাষা সাহিত্যৰ বাবে একো নকৰিলে। এজন ব্যক্তিৰ পক্ষে তেওঁৰ জীৱনটোত সকলোবিলাক কাম কৰা সম্ভৱ নহয়। আনন্দৰামে তেওঁৰ জীৱনত কি কি নকৰিলে সেইখিনি নাচাই আমি তেওঁ জীৱনত কি কি কৰিলে সেইখিনিহে চাব লাগে। আনন্দৰামে সৰুৰে পৰা সংস্কৃত সাহিত্য ভাল পাইছিল। কাৰণ সকলো মানুহৰ ৰুচি, অভিৰুচি, আগ্ৰহ বেলেগ বেলেগ থাকে। তেওঁ সংস্কৃত সাহিত্যক ভাল পাইছিল। সেই সূত্ৰে পৰৱৰ্তী সময়ত তেওঁ সংস্কৃত সাহিত্যৰ চৰ্চা কৰিছিল। এতিয়া আনন্দৰামে সৰ্বভাৰতীয় পৰ্যায়ত অসম তথা অসমীয়াক পৰিচয় কৰাই দিছে। তেওঁ সংস্কৃত সাহিত্যত চৰ্চা কৰাৰ বাবে ভাৰতৰ বেলেগ প্ৰান্তৰ যিসকল সাহিত্যিক পাঠক আছিল তেওঁলোকে আনন্দৰামৰ জৰিয়তে আমাৰ জন্মভূমি অসম তথা অসমীয়াক চিনি পাইছিল, যিটো আনন্দৰামে নিজৰ জন্মভূমিৰ প্ৰতি দিয়া এটা ডাঙৰ উপহাৰ হিচাপে আমি ধৰিব পাৰি। ঠিক একেদৰে আনন্দৰাম বৰুৱাৰ জীৱনৰ আন এটা গুণ আছিল যে তেওঁ খুবেই একাগ্ৰ আছিল। যিটো কাম কৰিছিল সেইটো খুব একান্ত মনে একাগ্ৰতাৰে কৰিছিল। আমি যদি চাওঁ তেতিয়াহ'লে দেখিম যে কোনো এটা কাম একান্ত মনে বা একাগ্ৰতা অবিহনে যদি আমি কৰোঁ তেতিয়াহ'লে সেই কামটোত সফলতা পোৱা নাযায়। আৰু একাগ্ৰতাৰে সৈতে কামটো কৰিলেহে তাৰ পৰা ইতিবাচক পৰিণাম ওলাই আহে। সেইটো কাৰণত আনন্দৰামে যেতিয়াই যিটো কাম কৰিছিল খুব একাগ্ৰতাৰে কৰিছিল। আৰু তেওঁৰ এই একাগ্ৰতা গুণৰ বাবে শৈশৱতে অৰ্থাৎ লৰালি কালতে অমৰকোষ গ্ৰন্থখনি কণ্ঠস্থ কৰিবলৈ সক্ষম হৈছিল। কণ্ঠস্থ মানে মুখস্থ কৰিবলৈ সক্ষম হৈছিল। এই একাগ্ৰতা গুণটো তেওঁ ছাত্ৰ জীৱনতে যে আছিল তেনেকুৱা নহয়, পৰৱৰ্তী সময়তো এই গুণৰ বলতে আনন্দৰামে উন্নতিৰ জখলাৰে আগবাঢ়ি গৈছিল। এইগৰাকী পণ্ডিতৰ জ্ঞান চৰ্চাৰ অনুৰাগ ইমান প্ৰবল আছিল যে জ্ঞান চৰ্চাৰ বাবে বা উচ্চ শিক্ষা আহৰণ কৰিবৰ বাবে তেওঁ ভাৰতত শিক্ষা শেষ কৰি সুদূৰ ইউৰোপত গৈছিল। বৰ্তমান সময়ত আমি যদি দেখোঁ বহু মানুহ বিদেশত গৈ আছে, কিন্তু আনন্দৰাম বৰুৱা যিটো সময়ত ইউৰোপত গৈছিল সেই সময়ত খুব কম সংখ্যক মানুহে
বিদেশলৈ যাবলৈ সাহস কৰিছিল। কাৰণ যাতায়াত ব্যৱস্থা ইমান ভাল নাছিল আৰু যাতায়াত ব্যৱস্থা ভাল নথকাৰ বাবে অসমৰ মানুহ আনকি চুবুৰীয়া পশ্চিমবংগলৈ যাওঁতেও ভয় কৰিছিল। আৰু বিদেশত গ'লে জাতি যোৱা ভয়টো আছিল। কাৰণ সেই সময়ত আমাৰ অসমীয়া সমাজটো ৰক্ষণশীল আছিল। গতিকে অসমীয়া মানুহৰ মনত এটা ভয় আছিল যে ৭ সাগৰ ১৩ নদী পাৰ হৈ বিলাতত ইউৰোপত গ'লে আমাৰ অসমীয়া মানুহৰ জাতি নষ্ট হ'ব পাৰে, সেই ভয়টো আছিল। কিন্তু আনন্দৰামৰ জ্ঞান চৰ্চাৰ অনুৰাগ ইমান প্ৰবল আছিল যে তেওঁ এই সকলোবিলাক প্ৰত্যাহ্বানক নেওচি উচ্চ শিক্ষা আহৰণৰ বাবে ইউৰোপত গৈছিল। এতিয়া আনন্দৰামৰ পৰৱৰ্তী সময়ত বহুত ছাত্ৰ বিদেশত গৈছে। কিন্তু এই যে বিদেশত যোৱাৰ যিটো ৰাস্তা বা পথ, সেই পথটো আমাক কোনে দেখুৱাই গ'ল? আনন্দৰাম বৰুৱাই দেখুৱাই গ'ল। যিসকল সমালোচকে ক'ব বিচাৰে যে তেওঁ অসমীয়া ভাষা সাহিত্যৰ বাবে একো নকৰিলে, আচলতে আমি যদি চাওঁ তেতিয়াহ'লে দেখিম আনন্দৰাম বৰুৱাই প্ৰতিটো ক্ষেত্ৰৰ নৱযুগৰ প্ৰতিটো ক্ষেত্ৰৰ দুৱাৰ মুকলি কৰি গৈছে। তেওঁ বাট দেখুৱাই গৈছে নেক্সট জেনেৰেশ্যনক, পৰৱৰ্তী প্ৰজন্মক, নতুন প্ৰজন্মক তেওঁ পথ দেখুৱাই গৈছে। অৰ্থাৎ তেওঁ আমাৰ অসমীয়া জাতিৰ এজন পথ প্ৰদৰ্শক আছিল বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব। জ্ঞান চৰ্চাত যাতে ব্যাঘাত নজন্মে তাৰ বাবে এইগৰাকী পণ্ডিতে চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল। গতিকে এনেকুৱা পণ্ডিত আমাৰ সকলোৰে চিৰ নমস্য। তেওঁৰ দৰে পণ্ডিত বা জ্ঞান চৰ্চাৰ প্ৰতি যিটো হেঁপাহ, সেই হেঁপাহটো আমাৰ নতুন প্ৰজন্মই আহৰণ কৰিলে তেওঁলোকে নিশ্চয় নিজৰ জীৱনত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আনন্দৰাম বৰুৱাই তেওঁৰ জীৱনত নিৰবিচ্ছিন্নভাৱে কাম কৰি ভাল পাইছিল। জিৰণি নোলোৱাকৈ কাম কৰি তেওঁ খুবেই আনন্দিত হৈছিল। আনন্দৰামৰ কাম আৰু সংকল্প দেখি জগত বিখ্যাত পণ্ডিত মেক্স মুলাৰ আচৰিত হৈছিল। তেওঁ তবত মানিছিল যে ইমান কষ্ট বা ইমান পৰিশ্ৰম আনন্দৰাম বৰুৱাই কৰিব পাৰে। অৰ্থাৎ আনন্দৰাম বৰুৱাৰ জীৱনটো আমি যদি দেখোঁ তেতিয়া এটা কথা খুব ধুনীয়াকৈ ফুটি উঠিছে। সেইটো হৈছে যিসকল ব্যক্তি জীৱনত সফলতা লাভ কৰে বা জীৱনত উন্নতি লাভ কৰে তেওঁলোক কঠোৰ পৰিশ্ৰমী আৰু একাগ্ৰ হ'ব লাগে। একাগ্ৰতা আৰু পৰিশ্ৰম অবিহনে কেৱল শুই বহি সপোন দেখি আমি জীৱনত সফলতা লাভ কৰিব নোৱাৰিম, যিটো আনন্দৰাম বৰুৱাই নিজৰ জীৱনত দেখুৱাই গৈছে। তেওঁ কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ বুলি গণ্য কৰিছিল। কাম নোহোৱাকৈ এনেই শুই বহি থকাটো তেওঁ মৃত্যুতুল্য বুলি গণ্য কৰিছিল। আৰু তেওঁ ভালকৈ অনুভৱ কৰিছিল এই পৃথিৱীখন কামৰ ঠাই, আৰাম কৰাৰ ঠাই নহয়। গতিকে ইহজগতত তেওঁ নিৰবিচ্ছিন্নভাৱে নিজৰ কামখিনি কৰি গৈছিল। এতিয়া এষাৰ কথা আছে, ছাত্ৰনং অধ্যয়ন তপ, অৰ্থাৎ ছাত্ৰৰ অধ্যয়নেই তপস্যা। আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নটোক তপস্যা হিচাপে লৈ নিৰবিচ্ছিন্নভাৱে জিৰণি নোলোৱাকৈ যদি তেওঁলোকে অধ্যয়ন কৰে, পৰিশ্ৰম কৰে বা কাম কৰে, পৰিশ্ৰম কৰে, তেতিয়া নিশ্চয় তেওঁলোক ভাল ফলাফল প্ৰদৰ্শন কৰিব পাৰিব। আৰু যদিহে পৰিশ্ৰম নকৰাকৈ নিজৰ ছাত্ৰ হিচাপে নিজৰ কাম নকৰাকৈ শুই বহি থাকিলে সেইজন ছাত্ৰ বা ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাব নোৱাৰে। গতিকে আমি ছাত্ৰ জীৱনতেই হওক বা পৰৱৰ্তী জীৱনতেই হওক যদি সফল হ'ব বিচাৰোঁ তেনেহ'লে কামৰ বাহিৰে কোনো উপায় নাই। আমি কাম কৰি যাবই লাগিব। আমাৰ প্ৰত্যেকৰে নিজস্ব যিখিনি কাম আছে, আমাৰ যিখিনি দায়িত্ব আছে, সেই কাম আৰু দায়িত্বখিনি আমি যদি সুচাৰুৰূপে সম্পাদন কৰিব পাৰোঁ তেতিয়াহে আমি জীৱনৰ বাটত খুব ধুনীয়াকৈ আগবাঢ়ি যাবলৈ সক্ষম হ'ম। আনন্দৰাম বৰুৱা তেওঁ
সংস্কৃত সাহিত্যৰ যেতিয়াৰ পৰা চৰ্চা কৰিছিল তেতিয়াৰ পৰাই পাশ্চাত্যৰ যিসকল পণ্ডিত আছিল অৰ্থাৎ ৱেষ্টাৰ্ণ কাউণ্ট্ৰিৰ যিবিলাক পণ্ডিত আছিল সেই পণ্ডিতসকলে আমাৰ সংস্কৃত সাহিত্যৰ লগত পৰিচয় হ'বলৈ সক্ষম হৈছিল। তাৰমানে আনন্দৰাম বৰুৱাই সংস্কৃত সাহিত্যটোক বিশ্ব দৰবাৰত পৰিচয় কৰাই দিছিল। আমাৰ ভাৰতৰ আদি ভাষা সংস্কৃত। গতিকে এই সংস্কৃত ভাষা সাহিত্যক বিশ্ব দৰবাৰত লৈ যোৱা বাবে আনন্দৰামে যে কেৱল অসমীয়াৰ পৰাই পূজা পাব তেনেকুৱা নহয়, প্ৰতিজন ভাৰতীয়ৰ অন্তৰত যুগে যুগে তেওঁ জীয়াই থাকিব। কাৰণ তেওঁৰ বাবেই আজি পাশ্চাত্যৰ যিসকল পণ্ডিত আছিল তেওঁলোকে আমাৰ আদি ভাষা সংস্কৃতৰ সৈতে নিজকে পৰিচয় কৰাবলৈ সক্ষম হৈছিল। ঠিক একেদৰে আনন্দৰামৰ বাবে আজি আমাৰ অসম বা অসমীয়াই গৌৰৱ অনুভৱ কৰিব পাৰোঁ। কাৰণ অসম মাতৃৰ এগৰাকী সুযোগ্য সন্তান নিজৰ প্ৰতিভাৰ বলত নিজৰ জন্মভূমি অসম তথা ভাৰতৰ পৰিসীমা অতিক্ৰমি বিশ্বৰ উন্নত দেশৰ যিসকল ডাঙৰ ডাঙৰ পণ্ডিত আছিল সেই পণ্ডিতসকলৰ লগত একেলগে উঠা বহা কৰিবলৈ সক্ষম হৈছে, যিটো প্ৰতিজন অসমীয়াৰ বাবে গৌৰৱৰ কথা। গতিকে তেনেকুৱা এজন বিদগ্ধ পণ্ডিত সুযোগ্য সন্তান যুগে যুগে আমাৰ বাবে পূজনীয়। তেওঁ যিমান দিনলৈকে ইহজগতত জোনবেলি তৰা থাকিব সিমান দিনলৈকে আনন্দৰাম বৰুৱা আমাৰ মাজত জীয়াই থাকিব। এনে এগৰাকী পণ্ডিত অসাধাৰণ কৰ্মী আনন্দৰাম বৰুৱা মাত্ৰ 39 বছৰ বয়সত 39 ইয়াৰ্ছ মাত্ৰ 39 বছৰ বয়সত ইহলীলা সম্ভৰণ কৰে, অৰ্থাৎ তেখেতৰ মৃত্যু হয়, যিটো কেৱল অসম বা ভাৰতৰ বাবে দুখৰ নহয়, গোটেই বিশ্বই শোকত ভাগি পৰিছিল আনন্দৰামৰ মৃত্যুৰ বাতৰিটো শুনি। কাৰণ আনন্দৰামৰ দৰে এজন জ্ঞানী ব্যক্তি সকলো মানুহৰ বাবেই আদৰ্শস্বৰূপ। গতিকে তেওঁ অকালতে ইমান কম বয়সতে আমাক যে এৰি গুচি গ'ল, এইটোক কোনেও সহজভাৱে ল'ব পৰা নাছিল। আজি আনন্দৰাম আমাৰ মাজত নাথাকিলেও তেওঁ জীৱিত কালত যিখিনি কাম কৰি গৈছে, যিখিনি আদৰ্শ দেখুৱাই গৈছে, তাৰ বাবে আনন্দৰাম বৰুৱাই প্ৰতিজন অসমীয়াৰ হৃদয়ত জীয়াই থাকিব। তেওঁ কেতিয়াও মৃত্যু নহয়। এইখিনিতে মই ছাত্ৰ ছাত্ৰীক কৈ থওঁ যে অসম চৰকাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হয় তেওঁলোকক কম্পিউটাৰ বা লেপটপ প্ৰদান কৰে। এই বঁটাটোৰ নামকৰণ কৰা হৈছে আনন্দৰাম বৰুৱাৰ নামেৰে। অৰ্থাৎ এই বঁটাটোক হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা বঁটাটোক আমাৰ অসমৰ সুযোগ্য সন্তান আনন্দৰাম বৰুৱাৰ নামত উচৰ্গা কৰা হৈছে। কাৰণ তেওঁ সেইখিনি সন্মান পোৱাৰ যোগ্য। আৰু তেনেকুৱা সন্তান অসমী আয়ে যদি জন্ম দিব পাৰে তেনেহ'লে আমাৰ অসমখন বা আমাৰ ভাৰতখন উন্নতিৰ শিখৰৰ ফালে আগবাঢ়ি যাব। এইটোৱেই আছিল আমাৰ পাঠ্য আনন্দৰাম বৰুৱা পাঠটো। এই পাঠটোৰ মূল কথাখিনি মই তোমালোকৰ সৈতে আলোচনা কৰিলোঁ। আশা কৰিছোঁ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে মূল বিষয়বস্তুটো বুজি পাইছা। তোমালোকে এই অডিঅ'টো মই যিখিনি বুজাইছোঁ এইখিনি অলপ মনোযোগেৰে শুনিলেই পাঠটোৰ বিষয়বস্তুটো খুব ধুনীয়াকৈ অনুধাৱন কৰিব পাৰিবা। আৰু ইয়াৰ বিষয়বস্তুটো যদি ভালকৈ তোমালোকে হৃদয়ংগম কৰিব পাৰা তেনেহ'লে পৰীক্ষাত যেনেকুৱাই প্ৰশ্ন নিদিয়ক কিয় তুমি তাৰ উত্তৰ লিখিব পাৰিবা। সেইটো কাৰণত প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ প্ৰতি মোৰ আহ্বান, তোমালোকে আমাৰ এই ই-লাৰ্ণিঙৰ জৰিয়তে যিখিনি পাঠদান চলি আছে ইয়াত আমাৰ ছাৰ বাইদেউসকলে বা আমি যিখিনি পাঠ তোমালোকক বুজাই আছোঁ এই প্ৰতিটো পাঠ অতি গুৰুত্ব সহকাৰে শুনিবা। কাৰণ বিষয়বস্তুটো তোমালোকৰ ক্লিয়াৰ হৈ গ'লে তোমালোকে পাঠৰ পৰা যেনেকুৱাই প্ৰশ্ন নিদিয়ক কিয় উত্তৰটো লিখিব পাৰিবা। মই মোৰ ক্লাছটো আজি
আজিলৈ ইয়াতে সমাপ্ত কৰিছোঁ। পৰৱৰ্তী ক্লাছত এটা নতুন পাঠ লৈ পুনৰ তোমালোকৰ আগত উপস্থিত হ'ম। ধন্যবাদ।